Welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 23rd February নিউজ পেপাৰ এনালাইসিস। এটা চাও আহক 23rd February কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ Exia IS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেচন কৰা হ'ব কাৰেন্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিংত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সনেলি এটেনশন দিব পাৰো গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক এক্সিয়া আইএছ একাডেমীৰ লগত এই নাম্বাৰটোত এতিয়া আহক আমি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আমাৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে নেশনস ফেচিং টাৰিফ মাষ্ট ইউনিয়নাইজ says Lula এই আৰ্টিকেলটোত কি কোৱা হৈছে যে ফোর্থ থেসিসটো এটো হৈছে যে ইন্টাৰনেশনাল ট্ৰেডত ইন্ডিভিজুয়ালিজম যদি আহি যায় যেটো এতিয়া ইউএছ ৰ ফালৰ পৰা আহি আছে যেটো তেওঁলোকে কি ফলো কৰি আছে এতিয়া আমেৰিকা ফাৰ্স্ট যেটো পলিসি ফলো কৰি আছে তেনেকুৱা যদি ইন্ডিভিজুয়ালিজম আহি যায় তেতিয়া হেটো কি কৰে বুলি কৈছে হেটো এক্সপ্লয়টেশনৰ ফালে লৈ যায় বুলি কৈছে শোষণৰ ফালে লৈ যায় তে ফাৰ্স্ট পইণ্টটো ইয়াত চাও দা পাৱাৰ ইমবেলেন্স তেতিয়া ইয়াত কোৱা হৈছে যে যিখিনি ডেভেলপিং ইকোনমি আছে ডেভেলপিং ইকোনমি মানে আমাৰ ইন্ডিয়াৰ নিচিনা বা ব্ৰাজিলৰ নিচিনা যিমানখিনি ডেভেলপিং ইকোনমি আছে সেইবিলাকে যেতিয়া সুপাৰ পাৱাৰ এটাৰ লগত ওৱান অন ওৱান ট্ৰেড ডিলৰ কাৰণে নেগোশিয়েট কৰিব তেতিয়া সেই সুপাৰ পাৱাৰটোৱে সেই টাৰ্মছখিনি কি কৰে ডিক্টেট কৰে বুলি কৈছে আৰু এইখিনি কথা কোনে কৈ আছে লুলাই কৈছে যিজন ব্ৰাজিলৰ প্ৰেসিডেন্ট তেখেতে কৈ আছে তেওঁ কৈছে যে যদি হে সুপাৰ পাৱাৰ এটাৰ লগত আমাৰ নিচিনা ইন্ডিয়া বা ব্ৰাজিলৰ নিচিনা ইকোনমিয়ে কিবা ট্ৰেড ডিল কাৰণে নেগোশিয়েট কৰা টাৰ্মছখিনি সেইখিনি গোটে টাৰ্মছখিনি কোনে ডিক্টেট কৰিব সেই লাৰ্জাৰ পাৱাৰটোৱে এটা তেওঁ কৈছে যে এই যেটো প্ৰবলেম হৈ আছে যে এক্সপ্লয়টেশন যেটো হৈ আছে যে সুপাৰ পাৱাৰে যে গোটেখিনি ডিক্টেট কৰি আছে সেইখিনি পাৱাৰখিনি যে পাই আছে তেওঁলোকে সেইখিনি যদি আমি সেই প্ৰবলেমটো যদি সলভ কৰিবলৈ হয় তেতিয়া অনলি সলিউশন কি আছে ইউনিয়নাইজেশন বুলি কৈছে ইউনিয়নাইজেশন মানে কেবাখনো দেশ লগ লাগি যেতিয়া আমি এটা ইউনিয়ন গঠন কৰিম সেই ইউনিয়নৰ জৰিয়তে যেতিয়া আমি সেই টাৰ্মছখিনি নেগোশিয়েট কৰিম সেই তেতিয়াহে সেই তেনেকুৱা প্ৰবলেমটো আমি কি সলিউশন পাম বুলি তেখেতে কৈছে নেক্সট ইয়াৰ পইণ্টটো আছে চাও দা ব্ৰিক্স ফেক্টৰ এটা কি কৈছে ব্ৰিক্স ফেক্টৰত যে কান্ট্ৰিজ লাইক ইণ্ডিয়া এণ্ড ব্ৰাজিল ইন্ডিয়া বা ব্ৰাজিলৰ নিচিনা কান্ট্ৰি সমূহে একেবাৰে সিমিলাৰ প্ৰেসাৰ ফেস কৰা বুলি কৈছে কেনেকুৱা প্ৰেসাৰ ফেস কৰে হাই টাৰিফ পলিটিক্যাল স্ক্ৰুটিনি ওভাৰ দেয়াৰ ট্ৰেড চয়েসেস মানে পলিটিক্যাল স্ক্ৰুটিনি ফেস কৰে ট্ৰেড চয়েসেসৰ ওপৰত হাই টাৰিফ যেনেকৈ এক্সাম্পল হিচাপেও ইয়াত দেখুওৱা হৈছে ৰাছিয়ান অইল বাই কৰাৰ ওপৰত আমাৰ কেনেকৈ ইণ্ডিয়াই প্ৰেসাৰ ফিল কৰি আছে বা ট্ৰেড ওয়াৰ যেটো ইৰানৰ লগত হৈ আছে হেতু আমাৰ ডেভেলপিং ইকোনমিয়ে কেনেকৈ প্ৰেসাৰ ফিল কৰি আছে ইউএসএ কেনেকৈ প্ৰেসাৰ দি আছে সেইখিনি গুটেখিনি এক্সাম্পল দিয়া হৈছে হে কৈছে যে এইবিলাক এনেকুৱা কান্ট্ৰি বিলাকে যিবিলাক ডেভেলপিং ইকোনমি হয় সেইবিলাকে প্ৰেসাৰ ফিল কৰি থাকে টাৰিফৰ ক্ষেত্ৰতো হওক বা পলিটিক্যাল স্ক্ৰুটিনি ক্ষেত্ৰতে হওক হেতু কথা তেখেতে কৈছে নেক্সট ইয়াৰ পইণ্টটো চাওক ইনষ্টিটিউচনেল ইনএফিচিয়েন্সি এটা কথা ইনষ্টিটিউচনেল ইনএফিচিয়েন্সি কি কৈছে যে ইউএনৰ নিচিনা যিমানখিনি আমাৰ ওয়াৰ্ল্ডৰ অৰ্গানাইজেশন আছে সেইবিলাক মানে এনেকুৱা এটা ডক্টৰৰ নিচিনাকে কাম কৰে যিজন ডক্টৰে মানে বেমাৰটো ধৰা পেলাই দিয়ে যে এইটো প্ৰবলেম আছে কিন্তু তেখেতে হেতু মেডিচিন প্ৰভাইড কৰিব নোৱাৰে তেনেকুৱা এজন ডক্টৰৰ নিচিনা হৈ আছে বুলি তেখেতে কৈছে ইউএনৰ নিচিনা মানে ইউএনৰ নিচিনা অৰ্গানাইজেশন বিলাকে জানে যে ক'ত প্ৰবলেম হৈ আছে কিন্তু হেতু প্ৰবলেম সলভ কৰিবলৈ এতিয়ালৈকে একো মানে কি কৰা নাই একো বা এনেকুৱা ব্যৱস্থা কৰা নাই বা সেইটো কৰিবলৈ একো ব্যৱস্থা লোৱা নাই কাৰণ কি হয় কাৰণে তেওঁলোকৰ যেটো লিডাৰশিপ ষ্ট্ৰাকচাৰ হেতু আউটডেটেড হৈ গৈছে বুলি কৈছে ইউএনৰ সেই কথাটো তেখেতে কৈছে নেক্সট ইকোনমিক সুভাৰেন্টি বুলি এটা পইণ্ট দিয়া হৈছে তাত কি কৈছে যে এই যিমানখিনি আমি ইকোনমিক প্ৰেসাৰ ফিল কৰি আছো বা ট্ৰেড ওয়াৰ টাৰিফ এইবিলাক যে ট্ৰেড ওয়াৰত টাৰিফ ইম্পজিশন যে কৰা হৈছে সেইখিনি যে আমাৰ সমস্যা হৈ আছে ডেভেলপিং ইকোনমি সেইখিনি যদি সেইখিনি বা কি হ'ব আমাৰ আমি ডেট ট্ৰেডত গুচি যাম বুলি কৈছে যে আমি ধাৰত গুচি যাব পাৰো সেই কাৰণে কি কৰিব লাগে এটো প্ৰবলেম সলভ কৰিব কাৰণে আমি কি কৰিব লাগিব ফৰেন এক্সচেঞ্জ মাসিভ বিল্ডিং কৰিব লাগিব মানে ফৰেন এক্সচেঞ্জৰ পৰিমাণ বঢ়াব লাগিব ডাঙৰ এটা ফৰেন এক্সচেঞ্জ লাগিব যাতে আমি সেই ডেট ট্ৰেডটো নফসো বা
IMF ৰ ডিপেন্ডেন্সি যাতে আমি IMF ত যাতে ডিপেন্ডেন্ট হবলগীয়া নহয় এই আৰ্টিকলটো ইমানই আছে আমি এতিয়া নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আৰ্টিকলটোৰ টাইটেলটো হৈছে Modi's upcoming visit to Israel getting entangled in its testy domestic politics. এটা কি হৈছে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইজৰাইললৈ যোৱা কথা আছে কিন্তু ইজৰাইলত কি হৈ আছে তেওঁলোকৰ ডমেষ্টিক যিমানখিনি ইনষ্টিটিউচন আছে তাতে এটা ফ্ৰিকশন দেখা গৈছে আৰু তাৰ ফলত PM মোদী তালৈ যোৱা ফলত এটা কি হ'ব সেই কথাটো এই আৰ্টিকলটোত লিখা আছে এই আৰ্টিকলটোৰ কোড হিন্টুৱে হৈছে এইটো যে ডমেষ্টিক ইনষ্টিটিউচনত যদি ফ্ৰিকশন কেনেবাকৈ আহে কোনো এখন দেশত তেনেহলে তাত কি হৈছে সেই বাইলিটাৰেল যিমানখিনি ডিপ্ল'মেচি থাকে তাতো কেনেকৈ প্ৰভাৱ পৰে সেই কথাটো এই আৰ্টিকলটোত লিখা আছে তেতিয়া ফাৰ্স্ট পইণ্টটো কি চাওঁ ফাৰ্স্ট পইণ্টত ইয়াত লিখা আছে কনফ্লিক্ট কাৰ মাজত হৈছে হেতু লিখা আছে কাৰ মাজত হৈছে ইজৰাইলৰ যিখন গভৰ্ণমেণ্ট আছে মানে যি তাৰ এক্সিকিউটিভ হয় তাৰ মাজত আৰু ফুল সুপ্ৰিম কোৰ্টৰ যিজন প্ৰেসিডেন্ট আছে তেওঁলোকৰ মাজত কি হৈছে এটা ফ্ৰিকশন চলি আছে যিখন ইজৰাইলী গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্টে ৰিফিউজ কৰিছে অফিচিয়েলি ৰিকগনাইজ কৰিবলৈ সুপ্ৰিম কোৰ্টৰ প্ৰেসিডেন্ট জনক তেওঁলোকে ৰিজেক্ট কৰিছে যে আমি অফিচিয়েলি সুপ্ৰিম কোৰ্টৰ যিজন প্ৰেসিডেন্ট আছে মানে জুডিচিয়াৰী যিটো আছে হেতু মানে ৰিকগনাইজ নকৰো বুলি কৈছে আৰু হেতু কি কৈছে তাৰ ফলত কি হৈছে চিফ জাস্টিস তেওঁলোকৰ যিজন আছে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিসক হাই প্ৰফাইল ষ্টেট ইভেন্ট যিমানখিনি আছে সেইখিনিৰ পৰা অতৰাই ৰখা হৈছে তাৰপিছত নেক্সট ইয়াৰ পইণ্টটো কি হৈছে যে দা অপজিশন ষ্টেট এটা অপজিশনে কি কৈছে অপজিশন পাৰ্টিটো কোনে লেড কৰিছে ইজৰাইলৰ ইয়াই লেপিড বুলি তাৰ এজন পলিটিকেল নেতা এটা এটো লিড কৰিছিলে আৰু অপজিশনে কি আৰ্গিউ কৰিছে যে চিফ জাস্টিসক যদি তেনেকা বাইপাস কৰা হয় বা অফিচিয়েলি ৰিকগনাইজ কৰা নহয় তেনেহলে এখন দেশৰ ডেমক্ৰেটিক নৰ্মস খিনি কি হয় ভায়োলেট হয় বুলি কৈছে ডেমক্ৰেসিয়ে নাথাকে বুলি কৈছে তাৰপিছত তেখেতে এতিয়া কি হৈছে যে তেখেতে থ্ৰিটেন কৰিছে যে অপজিশনে থ্ৰিটেন কি কৰিছে যে যদিহে PM মোদী আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি তালৈ যায় তেনেহলে তেখেতে কি কৰিব তেওঁলোকৰ যিখন নেছেট আছে মানে তেওঁলোকৰ পাৰ্লিয়ামেণ্টখনক নেছেট বুলি কয় সেই নেছেটখন কি কৰিব বয়কট কৰিব বুলি কৈছে যে প্ৰাইম মিনিষ্টাৰ মোদীৰ যিটো এড্ৰেছ হ'ব হেতু নেছেটত যিটো এড্ৰেছ কৰিব প্ৰাইম মিনিষ্টাৰ মোদী হেতু অপজিশনে বয়কট কৰিব বুলি কৈছে নেক্সট ইয়াৰ এটা পইণ্ট দিছে দা গভৰ্ণমেণ্ট কাউন্টাৰ আৰ্গুমেণ্ট এটা গভৰ্ণমেণ্টে কি কাউন্টাৰ আৰ্গুমেণ্ট দিছে ইজৰাইলৰ এটো দিছে যে যিজন নেছেটৰ স্পিকাৰ আছে তেখেতে এটো কৈছে যে অপজিশনে যদি এটো PM মোদীক ওয়েপন হিচাপে ব্যৱহাৰ কৰে ডমেষ্টিক যিমানখিনি ষ্ট্ৰাগলৰ প্ৰতিশোধ লবলৈ সেইখিনি যদি PM মোদীক ওয়েপন হিচাপে যদি ব্যৱহাৰ কৰিছে নে PM মোদীৰ ভাষণ যেতিয়া নুশুনো বুলি তেওঁলোকে বয়কট কৰি দিয়ে হেতুৱে কি কৰিব এখন আমাৰ হে নেশ্যনখনক মানে ইজৰাইলৰ কথা কৈছে ইজৰাইলক ইম্বাৰেছ কৰিব ইণ্ডিয়াৰ সন্মুখত কৈছে যে এটো সবৰ আগতে আমাক ইম্বাৰেছ কৰাৰ নিচিনা এটা কথা হ'ব গতিকে অপজিশনে যেটো কৈছে হেতু ওয়েপন হিচাপে ব্যৱহাৰ কৰাটো হেতু ভাল কৰা নাই বুলি কৈছে নেক্সট পইণ্টটো ইয়াত দিছে দা ইণ্ডিয়ান কনটেক্সট এটা ইণ্ডিয়ান কনটেক্সটৰ পৰা কি হৈছে যে ইণ্ডিয়াটো নিউট্ৰেল অবজাৰ্ভাৰ হিচাপে আছে ইণ্ডিয়া কেতিয়াও যেটো ইন্টাৰনেল তেওঁলোকৰ ঘটনা চলি আছে যেটো ফ্ৰিকশন চলি আছে হেতুটো কেতিয়াও মাত মতা নাই কিন্তু এইটো কথা হ'ব যে যদিহে PM মোদীয়ে গৈ পেলাই হাফ এমটি এটা পাৰ্লিয়ামেণ্টত বা নেছেটত যদি গৈ পেলাই এড্ৰেছ কৰাগে হেতু কি হ'ব আমাৰ কাৰণে ডিপ্ল'মেটিক এটা হেডেকৰ সৃষ্টি হ'ব বুলি কৈছে নিউ দিল্লীৰ কাৰণে হেতু আমাৰ কাৰণে অকমান ইম্প্ৰেছিং কিবা এটা হ'ব বুলি কৈছে এতিয়া এই আৰ্টিকলটো ইমানে আছে যে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Biotechnology is said to drive evolution of personalized medicine says expert এই আৰ্টিকলটো মেইন কিন্তু এটো আছে আমাৰ যেটো হেলথ কেয়াৰ আছে হেলথ কেয়াৰটো যে এটা প্যাৰাডাইম শিফট হৈছে হে সেক্টৰটো আৰু সেই প্যাৰাডাইম শিফটটো কোনে আনিব বায়োটেকনলজিয়ে আনিব বুলি কৈছে ইয়া ফাৰ্স্ট পইণ্টটো আপোনালোকে চাওক হেতু দেখিব যে কি লিখা আছে ইনভেষ্টমেন্ট এজ এ ক্যাটালিস্ট এতিয়া আমি সকলোৱে গম পাওঁ যিখন আমাৰ বাজেট যিখন প্ৰেজেন্ট কৰা হৈছিল সেই বাজেটত 2026-27 ৰ তাত কিমান বায়োটেকনলজিৰ কাৰণে এলোকেট কৰা হৈছে 10,000 crore এলোকেট কৰা হৈছে আৰু এইটো কি আনিব বুলি কৈছে এটা ট্ৰানজিশন আনিব কিহৰ ট্ৰানজিশন পাম আমি যে আমাৰ ইণ্ডিয়া কি কৰিব ফাৰ্মাসি অফ দা ওয়াৰ্ল্ড হিচাপে কি কৰিব প্ৰতিষ্ঠা কৰিব আৰু বায়ো ফাৰ্মা ইনোভেশনৰ হাব হিচাপে কি কৰিব প্ৰতিষ্ঠা কৰিব মানে আগতে কি আছিল ফাৰ্মাসি অফ দা ওয়াৰ্ল্ড আছিল কাৰণ জেনেৰিক ড্ৰাগ আমাৰ প্ৰডিউস কৰি আছিল কিন্তু এতিয়া কি হ'ব বায়ো ফাৰ্মা ইনোভেশন হাব হিচাপে এতিয়া প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে নেক্সট
ইয়াৰ পইণ্টটো আছে টেকনলজিকেল ইন্টিগ্ৰেশ্যন এটা কি কৰা হ'ব যদি এতিয়াটো যুগটো হৈছে এআই গতিকে এআই বায়োলজিৰ লগত যেতিয়া ইন্টিগ্ৰেট কৰা হ'ব তেতিয়া কি হ'ব ড্ৰাগছ ডিসকভাৰত কি হ'ব এক্সেলাৰেটিং আহিব মানে বেছিকৈ ড্ৰাগ ডিসকভাৰ কৰিব পৰা যাব সেইটো গ্ৰোথ হ'ব আৰু লগতে টাইম কনজিউমিং নহয় হেতু টাইমটো ৰিডিউস হৈ যাব যিমানখিনি আমি ড্ৰাগছ বনাম সেইখিনি কম টাইমতে বনাব পাৰিম আৰু লগতে আমাৰ কষ্টটো কি হ'ব কমি আহিব মানে সস্তাতে ড্ৰাগছ আমি পাব পাৰিম নেক্সট পইণ্ট হৈছে দা প্ৰএক্টিভ শিফট দা প্ৰএক্টিভ শিফটত কি দেখা গৈছে যে আগতে যিমানখিনি মেডিচিন আছিলে সেই মেডিচিনে কি ট্ৰিট কৰে যিমানখিনি বেমাৰৰ সিম্পটম আছে সেইখিনি ট্ৰিট কৰে কিন্তু এতিয়া কি হ'ব যেতিয়া পাৰ্সোনালাইজ মেডিচিন আহিব বায়োটেকনলজিৰ জৰিয়তে তেতিয়া কি হ'ব যিমানখিনি বেমাৰটো কিয় হৈছে হেতু প্ৰেডিক্ট কৰিব পৰা যাব মানে যিমানখিনি জেনেটিক বা মেটাবলিক প্ৰফাইল আছে সেইখিনিও চেক কৰা হ'ব চেক কৰি পেলাই হেতু ওপৰত বেছ কৰি সেইখিনি কি কৰা হ'ব হে ড্ৰাগছখিনি বনোৱা হ'ব নেক্সট পইণ্টটো হৈছে এডুকেশ্যনেল ৰিফৰ্ম এতিয়া কি হ'ব বায়োটেকনলজি যদি আগবঢ়াই লৈ যাবলৈ হয় তেনেহ'লে কাৰিকুলামত ইয়াত এড কৰিব লাগিব বিশেষকৈ কি এড কৰিব লাগিব সেই কি কৰিব লাগিব যিটো কম্পিউটেশ্যনেল বায়োলজি আছে তাক এড কৰিব লাগিব আৰু লগতে লাৰ্জ ডাটা সেট যিমানখিনি আছে সেইখিনি এনালাইসিছৰ কাৰণে সেইখিনিও কি কৰিব লাগিব এডুকেশ্যনেল কাৰিকুলামত এড কৰিব লাগিব তেতিয়াহে কি কৰিব লাগিব এনেকুৱা এটা ওয়াৰ্কফোৰ্স আমি ক্ৰিয়েট কৰিব পাৰিম যেটো মানে ইন্ডাষ্ট্ৰি ৰেডি হয় যদি বায়োটেকনলজি কেনেবাকে ইন্ডাষ্ট্ৰি আহে সেটা কাম কৰিবলৈ কি হ'ব সেই তেনেকুৱা এটা ওয়াৰ্কফোৰ্স কি কৰিব লাগিব আমি গঢ়িব লাগিব আৰু সেইটো কিহৰ জৰিয়তে আমি গঢ়িম এডুকেশ্যনৰ জৰিয়তে মানে কাৰিকুলাম তেনেকৈ আমি এড কৰিব লাগিব ঠিক আছে এই আৰ্টিকেলটো ইমানেই আছিলে আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম এতিয়া Sir, why are apple traders in Jammu and Kashmir worried? এই আৰ্টিকেলটোৰ মেইন থিংটো এইটোৱে যে এই যিখন আমাৰ ট্ৰেড ডিল হৈছে এতিয়া আমাৰ যিখন ইউএছ এৰ লগত ট্ৰেড ডিল হ'ব তেনেকুৱা যদি ট্ৰেড ডিল আহে তেতিয়া কি হ'ব আমাৰ যিটো ট্ৰেড লিবাৰেলাইজেশ্যন হ'ব এচিমেট্ৰিকেল যিটো ট্ৰেড লিবাৰেলাইজেশ্যন হৈ আছে তেনেকুৱা ট্ৰেডৰ ফলত সেইটো কি হ'ব থ্ৰিটেন কৰিব আমাৰ ইকনমিক বেকবনটো কি কাৰ ইকনমিক বেকবন জম্মু এণ্ড কাশ্মীৰৰ কেনেকৈ থ্ৰিটেন কৰিব সেইটো আমি চাম এতিয়া ফাৰ্স্ট ইয়াৰ পইণ্টটো চাওক দা ডেফনেল আৰ্গুমেণ্ট এটা কি দিছে যে লোকেল যিমানখিনি জম্মু এণ্ড কাশ্মীৰৰ লিডাৰ আছে সেইখিনি তেওঁলোকে আৰ্গিউ কৰিছে যে ইউএছ ইউৰ পৰা যেতিয়া মানে এপল বিলাক আহিব ইম্পৰ্ট আমি যেতিয়া কৰিম সেইটোৱে কি কৰিব আমাৰ যিমানখিনি লোকেল এপল আছে জম্মু এণ্ড কাশ্মীৰৰ পৰা যিমানখিনি আহে সেইখিনিয়ে কি কৰিব সেইখিনিৰ ওপৰত এটা বেয়াকৈ প্ৰভাৱ পেলাব কেনেকৈ যেতিয়া সেইখিনি আপেল আহিব সেইখিনি আনইভেন ফিল্ড এটা প্লেইং ফিল্ড এটাৰ সৃষ্টি কৰিব আৰু কি কৰিব সেইখিনি যদি কি হৈ যাব তেওঁলোকৰ ওচৰত কি আছে এটা লাৰ্জ স্কেলত তেওঁলোকে কি কৰে এপল প্ৰডিউস কৰে আৰু লগতে মেকানাইজেশ্যন তেওঁলোকৰ ভাল এডভান্স মেকানাইজেশ্যন আছে গতিকে সেইখিনি ইয়ালৈ আহি পেলাই যদি সস্তাত বিক্ৰী কৰে তেতিয়া জম্মু এণ্ড কাশ্মীৰৰ যিখিনি এপল আছে সেইখিনিয়ে কি কৰিব বেয়াকৈ প্ৰভাৱ পৰিব মানে সেইখিনি বিক্ৰী যদি নহয় তেনেহ'লে কি হ'ব যিটো তেওঁলোকৰ ইকনমিক বেকবন সেইডালে ভাঙি যাব বুলি কৈছে মানে যদিহে এই যিমানখিনি ট্ৰেড ডিল হৈছে ইউএছ এৰ লগত হ'ল ইউৰ লগত হ'ল সেইখিনিৰ ফলত যি তাৰ পৰা বাহিৰৰ পৰা যদি আমি তেনেকৈ আপেল ইম্পৰ্ট কৰিবলৈ লওঁ তেতিয়া কি কৰিব আমাৰ যিমানখিনি লোকেল আপেল আছে সেইখিনিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিব নেক্সট পইণ্টটো ইয়াত লিখা আছে ইল্ড গেপ কি লেখা আছে ইয়াত যে ইয়াত আমাৰ প্ৰডাক্টিভিটিটো বেলেগ দেশৰ লগত আমাৰ এটা গেপ দেখা যায় কেনেকৈ গেপ দেখা যায় জম্মু এণ্ড কাশ্মীৰে বছৰি কিমান আপেল প্ৰডিউস কৰে 7 পৰা 8 টনছ পাৰ হেক্টৰ এনেকৈ প্ৰডিউস কৰে কিন্তু নিউজিলেণ্ড বা ইউএছ এ কিমান প্ৰডিউস কৰে পাৰ হেক্টৰ 40 পৰা 70 টনছ গতিকে ইয়াত এটা দেখাই গৈছে যে এটা ডাঙৰ এটা ইল্ড গেপ আছে বাহিৰৰ দেশৰ লগত নেক্সট পইণ্টটো আছে অফ সিজন প্ৰাইচ কলাপস এটা জম্মু কাশ্মীৰৰ যিমানখিনি আপেল আছে সেইখিনি অফ সিজন চেলৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে মানে কি হয় কেতিয়া এইবিলাক আপেলবিলাক চেল কৰে যিখিনি স্প্ৰিং বা সামাৰ সিজনত যেতিয়া আপেলৰ সিজন নহয় সেইখিনি কোল্ড ষ্টৰেজত ৰাখে আৰু ৰাখি পেলাই সেইখিনি কি কৰে এটা প্ৰাইচত বিক্ৰী কৰে এটা ষ্টেণ্ডাৰ্ড প্ৰাইচত কিন্তু যদিহে ৱেষ্টৰ পৰা বা বাহিৰৰ দেশৰ পৰা আমি বেলেগ আপেল ইম্পৰ্ট কৰোঁ তেতিয়া কি কৰিব সেই ষ্টেণ্ডাৰ্ড যিটো প্ৰাইচ থাকে জম্মু এণ্ড কাশ্মীৰ আপেল সেইটো নাপাব গতিকে কি হ'ব সেইটো কি হয় ষ্ট'ৰ কষ্ট যিটো কোল্ড ষ্টৰেজৰ যিটো কষ্ট থাকিব যেটো জাস্টিফাই কৰে যেটো মানে আপেলৰ বিক্ৰী কৰিলে সেইটো কি হৈ যাব নাইকিয়া হৈ যাব মানে হেতুতে এফেক্ট কৰিব ইকনমিতে এফেক্ট কৰিব নেক্সট সাপোর্ট সিস্টেম বুলি লিখা আছে যে সাপোর্ট সিস্টেমত কি লিখা আছে যে জম্মু এণ্ড কাশ্মীৰৰ হৰ্টিকালচাৰত 50% কন্ট্ৰিবিউট কৰে কিহে আপেলৰ যেটো খেতি হয় হেতু
হেতুৱে কি কৰে হেতুৱা বেছিকে অবদান আছে তেওঁলোকৰ তাৰপিছত 35 লাখ ইণ্ডিভিজুৱেল কি হয় তাৰ লগতে জড়িত হৈ আছে হৰ্টিকালচাৰৰ লগত যদিহে এনেকুৱা কিবা এটা চক পায় এইবিলাক ট্ৰেড ডিলৰ ফলত তেতিয়াহ'লে ছ'চিঅ' ইকনমিক মাল্টিপ্লায়াৰটো এফেক্ট কৰিব বুলি কোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে যাম টাইটেলটো হৈছে Stunning new comet swing by in April. It's on a perilous path. এটা কি হৈছে যে কমেট ডিসকভাৰ হৈছে আৰু হেতু কোনে ডিসকভাৰ হৈছে কমেটটোৰ নাম কি সেই কথাটো আমি জানিব লাগিব সেই কমেটটোৰ নামটো হৈছে C2026A1 আৰু যেটো ডিসকভাৰ কৰিছে কোনে কেইটামান এস্ট্ৰনমাৰে এমেচাৰ এস্ট্ৰনমাৰে আটাকামা ডিজাৰ্টত কি হৈছে হেতু ডিসকভাৰ কৰিছে মানে দেখিছে বুলি তেওঁলোকে কৈছে আৰু হেতু ৰিমোটলি অপাৰেটেড টেলিস্কোপতে হেতু দেখা হৈছে এটা এই আৰ্টিকেলটোত কি লিখা আছে সেই কমেন্টৰ কথা জানো আহক এটা হেতুৱে কৈছে যে যেটো কমেন্টৰ কথা কৈছে C2026A1 হেতু কি হৈছে এটা পেৰিলাস পাথত আছে বুলি কৈছে মানে ইনক্ৰেডিবল স্পীডত এই কমেন্টটো কোনফালে গৈ আছে সানৰ ফালে গৈ আছে ইমানটো স্পীডত 12 লাখ কিলোমিটাৰ স্পীডত সানৰ ফালে গৈ আছে আৰু এটা সাৰ্ভাইভেলটো কিহৰ ওপৰত ডিপেন্ড গেম্বল হৈ আছে মানে ডিপেন্ড কিহৰ ওপৰত কৰিব সানৰ টাইডাল ফোৰ্স বা ইয়াৰ সাইজটোৰ ওপৰত ইয়াৰ সাৰ্ভাইভেলটো ডিপেন্ড কৰিব এতিয়া সাইন্টিফিক ভ্যালুটো ইয়াৰ কি আছে হেতু চাম যে ইয়াৰ যেতিয়া ই স্থানৰ লগত ইন্টাৰেক্ট কৰিব যেতিয়া স্থানৰ ফালে গৈ আছে স্থানত গৈ পেলাই যেতিয়া স্থানৰ কৰোনা যেতিয়া হি এন্টাৰ কৰিব তেতিয়া আমি কেনেকৈ জানিব পাৰিম যে স্থানৰ ম্যাগনেটিক ফিল্ড কেনেকুৱা ইয়াৰ সোলাৰ উইণ্ড কেনেকুৱা হৈ আছে সেইখিনি আমি আমাৰ ডিসকভাৰ কৰাত ইয়াত সহায় কৰিব এই কমেন্টটোৱে নেক্সট ইয়াৰ পইণ্টটো দিছে ফ্ৰেগমেন্টেশন থিওৰি ইয়াত ফ্ৰেগমেন্টেশন থিওৰিটোৰ কথা কি লিখিছে যে এই যিমানখিনি গ্ৰেট কমেন্ট আমি দেখা পাই আছো 1882 1965 ত এইখিনি কি কৈ আছে এইবিলাক সেই কমেন্টবিলাক আইসোলেটেড ইভেন্ট নহয় বুলি কৈছে এইবিলাক কি বুলি কৈছে কাস্কেড অফ ব্ৰেকিং ফ্ৰেগমেন্ট বুলি কৈছে এটো ইমানখিনি এনেকুৱা বহুত সৰু সৰু ইভেন্ট লগ লাগিহে বা কাস্কেড অফ ব্ৰেকিং ফ্ৰেগমেন্ট লগ লাগিহে এই কমেন্টবিলাকৰ এনেকুৱা কন্টিনিউয়াস জাৰ্নি থাকে বুলি কৈছে এটো আইসোলেটেড ইভেন্ট নহয় বুলি কোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম কিন্তু হৈছে El Nino likely from second half of 2026 এতিয়া আমি এটো আৰ্টিকেললে আগবঢ়াৰ আগতে আমি এল নিনো কনসেপ্টৰ কথা ভালকৈ জানিব লাগিব এল নিনো মানে হৈছে কি পেসিফিক ওশেনৰ এটা ওয়াৰ্ম কাৰেন্ট যেটো কোত থাকে ইষ্টাৰ্ণ ট্ৰপিক্যাল পেসিফিক ওশেনত থাকে আৰু এটোৰ ফলত কি হয় আমাৰ ইণ্ডিয়াত কি হয় বৰষুণৰ পৰিমাণ কমি যায় বেছিকৈ গৰম হয় এটো ইফেক্ট কৰে আৰু লা নিনাটো কি হৈছে ইয়াৰ উল্টাটো লা নিনাৰ ফলত আমাৰ কি হয় বেছিকৈ বৰষুণ হয় বা সামাৰৰ পৰিমাণটো কমি যায় গৰম দিনত কম গৰম পৰে হেতু হৈছে লা নিনা এতিয়া এই আৰ্টিকেলটোত কি লিখা আছে চাওক এটো ইয়াত লিখা আছে যে এতিয়া কি হৈছে আমাৰ যেটো গ্লোবাল ওয়েদাৰ হেতু গ্লোবাল ক্লাইমেটত এটা চেঞ্জ আহিবলৈ গৈ আছে কেনেকৈ চেঞ্জ আহিব আগতে কি হৈছে লা নিনা ফেজ চলি আছিল 2025 কিন্তু 2026 ত যেতিয়া আৰম্ভ হল তেতিয়া এটা নিউট্ৰেল ফেজ চলিলে যে লা নিনাও নহয় এল নিনো নহয় কিন্তু এতিয়া 2026 ৰ যেতিয়া সেকেন্ড হাফ আহিব তেতিয়া কি হ'ব এল নিনোটো আৰম্ভ হ'ব বুলি কৈছে ইয়াৰ ফাৰ্স্ট পইণ্টতে চাওক ট্ৰানজিশনাল টাইমলাইন ইয়াত দেখুৱা হৈছে যেটো ডাটাৰ মতে কি দেখুৱা হৈছে 2026 ৰ লা নিনা তো ডিসেপিয়াৰ হৈ গ'ল এতিয়া কি নিউট্ৰেল ফেজটা চলি আছে বুলি কৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কিন্তু যেতিয়াহে মে জুলাই আৰম্ভ হ'ব তেতিয়া কি হ'ব এল নিনো টেক্স হল বুলি কৈছে যে এল নিনো তেতিয়া প্ৰভাৱ আৰম্ভ হ'ব নেক্সট পইণ্টটো ইয়াত চাওক প্ৰবাবিলিটি থ্ৰেশহোল্ড এতিয়া কি কৈছে যে হাই ষ্টেটিষ্টিকেল কনফিডেন্স কি আছে যে এল নিনো ডমিনেন্ট ওয়েদাৰ হৈ থাকিব আগষ্টৰ পৰা অক্টোবৰলৈকে 2026 লৈকে 26 সেইখিনি টাইমলাইন দিয়া হৈছে ইয়াত প্ৰবাবিলিটি থ্ৰেশহোল্ড তে ইয়াৰ আৰু এটা পইণ্ট চাওক ইম্প্যাক্ট অন ইণ্ডিয়া যে এল নিনোৰ ফলত ইণ্ডিয়াত কি হ'ব মই অলৰেডি আপোনালোকক কৈছো যে এল নিনোৰ কি এফেক্ট পেলাই যে ডেফিচিয়েন্ট মনসুন ৰেইনফল হয় মানে মনসুন ৰেইনফলত প্ৰভাৱ পেলাই কম বৰষুণ হ'ব গৰম টেম্পাৰেচাৰ বাঢ়ি যাব সামাৰ টেম্পাৰেচাৰ যিমানখিনি থাকে বেছি বাঢ়ি যাব গতিকে এবাৰ কি হ'ব সেকেন্ড হাফত আমাৰ 2026 ৰ আগষ্টৰ পৰা অক্টোবৰলৈকে বহুত গৰম পৰিব পাৰে বৰষুণৰ পৰিমাণ কমি যাব পাৰে আৰু কিহৰ কাৰণে হ'ব এল নিনোৰ কাৰণে হ'ব সাপোৰ্টিং এভিডেন্সও দেখা পোৱা গৈছে কাৰণ অলৰেডি পেসিফিকত হেতু এটা শিফট দেখাই পোৱা গৈছে এটমস্ফেৰিক সাৰ্কুলেশনত এটা যে শিফট আছে হেতু দেখা পোৱা গৈছে সেইখিনি গ্লোবাল যিমানখিনি এজেন্সিজ আছে NOAA WMO বা IRI এইখিনি গোটেইখিনি হেতু শিফটটো দেখা পাইছে বুলি কৈছে আমাৰ নেক্সট
আৰ্টিকলটোৰ টাইটেলটো হৈছে Why did the US drop a core radiation safety rule? এই আৰ্টিকলটোৰ কোৰ থিমটো কি হৈছে যে US ডিপাৰ্টমেণ্ট অফ এনাৰ্জি কি কৈছে যে যেটো এলাৰা বুলি এটা সিস্টেম আছে নিউক্লিয়াৰ যেটো এনাৰ্জি হেটো নিউক্লিয়াৰ এনাৰ্জি যেটো ৰেডিয়েশন আহে হে ৰেডিয়েশনৰ পৰা সেফটি পেবলৈ কি কৰে এলাৰা বুলি এটা সিস্টেম তেওঁলোকে ব্যৱহাৰ কৰে হেতু কি কৰিব ডিএক্টিভেট কৰিব বুলি কৈছে আৰু হেতু কি কৰিব যে এটো সিগন্যাল দিয়ে কি সিগন্যাল দিয়ে এ শিফট ইন হাউ নিউক্লিয়াৰ ৰিস্ক ইজ মেনেজ কেনেকে নিউক্লিয়াৰ ৰিস্ক তেওঁলোকে মেনেজ কৰিব হেতু এটা শিফট তেওঁলোকৰ হেতু শিফট যে আহিব হেতু এটা পইণ্ট ইয়াত ৰিফ্লেক্ট হৈছে ইয়াৰ ফাৰ্স্ট পইণ্টটো ইয়াত চাও ফাৰ্স্ট পইণ্টটো আছে প্ৰ চেঞ্জ আৰ্গুমেন্ট এটা ডিপাৰ্টমেন্ট অফ এনাৰ্জি কি কৈছে যে এটো সাপোৰ্ট কৰিবলৈ কৈছে যে আমি এই যিমানখিনি সেফটি সিস্টেম আছে আলাৰা হোক বাকি আৰু তাৰ লগতে আছে কিছুমান সিস্টেম হেখিনি যে বা এলএনটি হক এখিনি যে আতৰাব খুজিছে কি হয় কাৰণে এখিনি যিমানখিনি ইনোভেশন আছে হেখিনি হিন্দাৰ কৰি আছে বুলি কৈছে হে ইনোভেশনত বাধা দি আছে গতিকে হে ইনোভেশনত যদি আমি উন্নতি কৰিবলৈ হয় বা হেতু বঢ়াবলৈ হয় ইনোভেশনৰ পৰিমাণ তেটা কি কৰিব লাগিব এখিনি সেফটি আতৰাব লাগিব বুলি হেতু এটা প্ৰ আৰ্গুমেন্ট কোনে দিছে ডিপাৰ্টমেন্ট অফ এনাৰ্জি দিছে ইউএছ নেক্সট ইয়াৰ পইণ্টটো আছে দা সাইন্টিফিক কাউন্টাৰ আৰ্গুমেন্ট এটা ইয়াৰ সাইন্টিফিক কাউন্টাৰ আৰ্গুমেন্ট কি দিয়া হৈছে যে এটো বিৰোধিতা কৰিবলৈ কি কোৱা হৈছে যে ক্ৰিটিক্স বা ইন্টাৰনেশনাল যিমানখিনি বডিজ আছে WHO বা ICRP হেখিনি আৰ্গিউ কৰিছে যে যেটো এলএনটি মডেল আছিল যেটো সেফটিৰ কাৰণে লোৱা হয় হেতু কি হৈছে মোস্ট প্ৰুডেন্ট প্ৰিকশনাৰী এপ্ৰোচ বুলি কৈছে যেটো ভাল প্ৰিকশনাৰী এপ্ৰোচ আছিল এটা ৰিসাৰ্চ ষ্টাডি পৰা কি দেখা পাইছে million% study suggests that even very low doses are linked to blood related cancer যে কৈছে যে নিউক্লিয়াৰৰ পৰা যিমানখিনি ৰেডিয়েশন আহে এটা ষ্টাডিত গম পোৱা গৈছে ষ্টাডিটোৰ নাম হৈছে million% ষ্টাডি হেতু ষ্টাডিৰ পৰা কি গম পোৱা গৈছে যে অলপো যদি কেনেবাকে ৰেডিয়েশন আহি পৰে কেনেবাকে লো ডোজেজ যদি আহি পেলাই পৰে হেতু ব্লাড ৰিলেটেড ক্যান্সাৰ হ'ব পাৰে বুলি কোৱা হৈছে তাছতে এটা পাবলিক পারসেপশনৰো এটা পইণ্ট লিখিছে কি লিখিছে যে এ মেজৰ আৰ্গুমেন্ট এগেইনষ্ট দা চেঞ্জ ইজ দা অপটিক্স ইভেন ইফ এ হায়াৰ threshold is scientifically defensible removing as low as reasonably achievable looks like a dilution of safety standard এটা হেতু পাবলিক পারসেপশনও হেতু যে যদি হে এখিনি আলাৰা আমি যে কয় আলাৰাৰ ফুল ফৰ্মটোৱে হৈছে কি as low as reasonably achievable যিমানখিনি সেফটি যেটো এপ্ৰোচ আছে বা এটো এলএনটি যেটো সেফটি এপ্ৰোচ আছে হেখিনি যদি আতৰাই দিবলৈ হয় হেতু কি আছে সেফটি সেন্টাৰৰ পৰা ডাইলুট হ'ব নিজকে আতৰাই দিয়া হ'ব যে আমি সেফটি একো লোৱাই নাই ইনোভেশনৰ কাৰণে যদি সেফটি আতৰাই দিয়া হয় বা হেতু সেফটিৰ কাৰণে যদি মানুহৰ বেমাৰ হ'বলৈ ধৰে এনেকুৱা ক্যান্সাৰ নিচিনা ব্লাড ক্যান্সাৰৰ নিচিনা তেতিয়া হেতু পাবলিক ট্ৰাষ্টটো কি কৰিব ভংগ কৰিব নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত যেটো বা চৰকাৰৰ ওপৰত যেটো পাবলিক ট্ৰাষ্ট আছিল হেতু কি হ'ব ভংগ হ'ব বুলি কৈছে এই আৰ্টিকলটো ইমানে আছিল আজি নিউজ পেপাৰ এনালাইসিছত ইমানে আছিল আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইসিস বা আন ইনফৰমেটিভ ভিডিও সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ XDRS একাডেমী চেনেলটো লাইক কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক থ্যাংক ইউ